ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি যেহেতু সোশ্যাল সায়েন্সৰ পৰীক্ষা আছে তোমালোকে পৰীক্ষা দিয়াৰ আগতে তোমালোকে আজি 45টা কোৱেশ্চন তোমালোকে ৰিকল কৰি যোৱা আশা কৰিছো তোমালোকৰ সুফলদায়ক হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু তোমালোকৰ কাৰণে এটা আৰ্জেন্ট নোটিফিকেশন আছে তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা তোমালোকে আৰ্জেন্ট নোটিফিকেশনটো কিন্তু জানিবই লাগিব বহুতেই ইম্পৰ্টেন্ট হয় এই নোটিফিকেশন যদি নাজানা তেতিয়াহলে তোমালোকৰ এক্সামটো কেনসেল হোৱাৰো চান্স আছে তো তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা তো আৰম্ভ কৰিছো দেৰি নকৰাকৈ ইয়াৰ আগতে মই কিন্তু আৰু 90টা এমসিকিউ তোমালোকক প্ৰভাইড কৰিছো তোমালোকে এই 90টা এমসিকিউ চাই লবা তোমালোকৰ বহুত হেল্প হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল সব প্ৰথম প্ৰশ্নটোত কি কৈছে হু ওয়াজ দা ভাইসৰয় অফ ইন্ডিয়া ডিউৰিং পাৰ্টিশন অফ বেংগল বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইসৰয় কোন আছিল এটো লৰ্ড কাৰ্জন আছিল এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হবো এর পিছত 2 নম্বৰ কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটোত কি কৈছে where was the first session of Assam Association held in 1905 অসম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল এটো হ'ব তোমাৰ ডিব্ৰুগড়ত এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 3 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে a league of nations was constituted in which year জাতিসংঘ কোন চনত গঠন কৰা হৈছিল এটো 1920 চনত গঠন কৰা হৈছিল আৰু তোমাৰ এটো 10 জানুৱাৰীত গঠন কৰা হৈছিল এটো বি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা how many countries signed charter of united states commencement সৰ্বমুঠ কিমান ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ ছন্দত স্বাক্ষৰ কৰিছিল এটো 50 জন কৰিছিল যেতিয়া তোমাৰ প্ৰথমতে গঠন হল তেতিয়া তোমাৰ 50 জন আছিল কিন্তু বৰ্তমান তোমাৰ সদস্য ৰাষ্ট্ৰ হৈছে 193 মনত ৰাখিবা দুটা কথা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে IUCN was formed in which country কোনখন দেশত IUCN ৰ জন্ম হৈছিল এটো হ'ব তোমাৰ বি নম্বৰ অপশন ফ্ৰান্সত জন্ম হৈছিল ঠিক আছে আৰু এটো তোমাৰ কেতিয়া গঠন হৈছিল IUCN এটো তোমাৰ 5 অক্টোবৰ 1948 চনত তোমাৰ জন্ম হৈছিল আৰু তোমাৰ ফ্ৰান্সৰ কোনখন জায়গাত হৈছিল এটো হৈছে তোমাৰ ফন্টেনব্লো নামৰ এখন ঠাইত তোমাৰ এটো গঠন কৰা হৈছিল ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটোত কি কৈছে এতে the preparation of molasses or gur from sugarcane is one of the contributions to Indian culture and civilization of the কুহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা ভাৰতীয় কৌশল ভাৰতীয় সভ্যতা সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অৱদান আছিল তাৰ মানে আমি যে সুগাৰ কেনৰ পৰা যে আমি গুৰ বনাব পাৰো এই যেটো শিক্ষা এই শিক্ষাটো কোনটো জনজাতি বা কোনটো জনগোষ্ঠীয়ে ভাৰতবৰ্ষৰ অৱদান হিচাপে দিছিল এটো হ'ব তোমাৰ বি অপশন নিগ্ৰোসকলে কৰিছিল আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে এটা কাৰেকচন আছে আগৰ যেটো ভিডিও আছিল সেই ভিডিওটোত মই হেতু দ্ৰাবিড়সকলক কৈছিলো তো দ্ৰাবিড়সকল নহব হেতু বি অপশনটো কাৰেক্ট হ'ব নিগ্ৰোসকলে কৰিছিল তো তোমালোকে হেতু চাই লবা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে at present বৰ্তমান সময়ত the total number of national parks including Kaziranga in Assam বৰ্তমান সময়ত কাজিৰঙাকে ধৰি মুঠ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে এটো 7 খন আছে এটো সি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা when did Majuli declare as district of Assam কোন চনত মাজুলীক অসমৰ জিলা হিচাপে ঘোষণা কৰা হৈছিল এটো 2016ত কৰা হৈছিল আৰু সেপ্টেম্বৰৰ 8 তাৰিখে কৰা হৈছিল সি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা which one of the following is an abiotic resource তলৰ কোনটো এটা অজীৱীয় সম্পদ হলে তোমালোকে জানা যেটো প্ৰাণ নথকা এটো তোমাৰ বায়ু হ'ব এই অপশনটো কারেক্ট অপশন হ'ব 10 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে which one of the following is the smallest ocean in the world তলৰ কোনখন মহাসাগৰ পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম মানে আটাইতকৈ সৰু কোনটো হয় এটো নৰ্দার্ন ঠিক আছে নর্দার্ন ওশিয়ান মানে এটো তোমার আর্কটিক ওশিয়ান ঠিক আছে আর্কটিক ওশিয়ান যেটো আছে হেতু তোমার আটাইতকৈ সৰু হয় আৰু এটো তোমাৰ নর্দার্ন ওশিয়ানত আছে অৰ্থাৎ উত্তৰ মহাসাগৰত আছে সেইকাৰণে এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটোত কি কৈছে চোৱা হু ওয়াজ নোন এজ ফ্ৰন্টিয়াৰ গান্ধী সীমান্ত গান্ধী কাক কোৱা হয় এটো খান আব্দুল গফুৰ খান এটো সীমান্ত গান্ধী বুলিও জনা যায় ডি অপশন কারেক্ট অপশন ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে হু কমান্ডেড হেতু জালিয়ান ৱালাবাগ মাসাকাৰ
জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কাৰ নিৰ্দেশত হৈছিল এটো তোমাৰ জেনাৰেল ডায়াৰৰ নিৰ্দেশ মৰ্মে হৈছিল আৰু এটো কেতিয়া সংঘটিত হৈছিল 1919 13 এপ্ৰিলত এই তোমাৰ ডেটটো মনত ৰাখিবা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে Congress started the individual satyagraha in the year of Congress কিমান চনত ব্যক্তিগত সত্যাগ্ৰহ আৰম্ভ কৰিছিল হেতু হৈছে তোমাৰ অক্টোবৰ 1940 আৰু তোমাৰ কিমান অক্টোবৰ আছিল হেতু 17th of অক্টোবৰ আছিল এটো সি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা who was also known as মাজুমেলিয়া ৰজা বুলি কাক জনা যায় এটো ৰত্নধ্ৰুৱ সিংহ এটো তোমাৰ বি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে the 41st season of Indian National Congress holded ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন কত অনুষ্ঠিত হৈছিল এটো তোমাৰ পাণ্ডুত অনুষ্ঠিত হৈছিল গুৱাহাটীৰ যেটো পাণ্ডু আছে তাতে এটো অনুষ্ঠিত হৈছিল ইয়াৰ পিছৰ কোৱেশ্চনটো when was Red Cliff Line drawn between India and Pakistan আৰু ইণ্ডিয়াৰ মাজৰ যেটো ৰেড ক্লিফ লাইন আছে হেতু তোমাৰ কেতিয়া গ্ৰহণ কৰা হৈছিল এটো গ্ৰহণ কৰা হৈছিল তোমাৰ 17th of August 1947 এটো সি অপশনটো ইয়াৰে কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে Assam is located in which region of India অসম ভাৰতৰ কোনটো অঞ্চলত অৱস্থিত এটা সকলো জানো নৰ্থ ইষ্টাৰ্ণ এটা তোমাৰ এই অপশনটো কারেক্ট অপশন হ'ব হয়নে উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো আটাকামা এণ্ড পাটাগোনিয়া ডেজাৰ্ট আৰ ফাউণ্ড ইন আটাকামা আৰু পাটাগোনিয়া মৰুভূমি ক'ত আছে এটো সাউথ আমেৰিকা ডি অপশনটো কারেক্ট অপশন হয় 19 নম্বৰ কোৱেশ্চন চা which foreign country is situated to the north of Assam অসমৰ উত্তৰ দিশত কোনখন বিদেশী ৰাষ্ট্ৰ আছে এটো হ'ব ভুটান এটো বি অপশনটো কারেক্ট অপশন হয় আৰু পশ্চিম ফালে আছে বাংলাদেশ ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 20 কোৱেশ্চনটোত কি কৈছে who was the first individual সত্যাগ্ৰাহী প্ৰথম গৰাকী ব্যক্তিগত সত্যাগ্ৰাহী কোন আছিল এটো বিনোবা ভাবে এটো সি অপশনটো কারেক্ট অপশন হয় 21st question to sa moved mills অসমলৈ আহিছিল dash moved mills came to Assam অসমত moved mill কেতিয়া আহিছিল এটো তোমাৰ 1853 চনত আহিছিল ইয়াৰ পিছৰ কোৱেশ্চন to sa কি কৈছে dash the stamp tax were implemented ইমান চনত তোমাৰ টিকট কৰ প্ৰৱৰ্তন কৰা হৈছিল এটো কৰা হৈছিল তোমাৰ 1858 ত এটো অসমৰ কথা কৈছে তো আসামত তোমাৰ কৰা হৈছিল 1858 ত আৰু তোমাৰ ইন্ডিয়াত কৰা হৈছিল কেতিয়া ইন্ডিয়াত কৰা হৈছিল তোমাৰ 1899 ত আৰু তোমাৰ এটো 1st এপ্ৰিলত কৰা হৈছিল ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা নাবাৰ্ড was established in the year নাবাৰ্ড কেতিয়া স্থাপন কৰা হৈছিল এটো 1982 চনত স্থাপন কৰা হৈছিল আৰু তোমাৰ 12 জুলাইত স্থাপন কৰা হৈছিল ইয়াৰ পিছৰ কোৱেশ্চনটো কি কৈছে চোৱা the world's second largest country মানে দ্বিতীয় বৃহত্তম দেশ এটো কানাডা হয় আৰু তোমাৰ ফার্স্ট হৈছে রাশিয়া হয়নে ফার্স্ট কি হয় রাশিয়া হয় আৰু সেকেন্ডটো হৈছে তোমাৰ কানাডা আৰু 7th পজিশনত আছে আমাৰ ইন্ডিয়া আছে 7th পজিশনত ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে the Ostrich group of people came to Assam from অসমলৈ অস্ট্ৰিক জনগোষ্ঠীৰ লোকসকল কোৰ পৰা আহিছিল এটো আহিছিল তোমাৰ সাউথ ইষ্ট এছিয়া এই নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে the capital of Italy এটো চোৱা ইটালীৰ ৰাজধানী কি হয় ৰোম হয় এই অপশনটো কারেক্ট অপশন হয় ডিয়াৰ স্টুডেন্টস তোমালোকৰ কিন্তু যেটো তোমাৰ ক্যাপিটাল সিটি আছে সেইবোৰৰ ওপৰত কিন্তু এটা কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব গতিকে তোমালোকে ক্যাপিটালটো ভালদৰে চাই যাবা আৰু তোমালোকৰ যেটো আসামৰ যেটো ম্যাপ আছে সেই আসামৰ ম্যাপটো কিন্তু তুমি ভালদৰে প্ৰেক্টিস কৰি যাবা ঠিক আছে মৰ্নিংত যেহেতু উঠিছা গতিকে তোমালোকে এটো ভালদৰে চাই যাবা তোমালোকৰ পৰীক্ষাত আহিলে 4 মাৰ্ক থাকিব যেটো ম্যাপ আছে ম্যাপটো আঁকিবলৈ আহিলে আফটাৰ দ্যাট ইয়াৰ পিছত কোৱেশ্চনটো চোৱা there are dash countries in the continent of Africa আফ্ৰিকা মহাদেশত কেইখন দেশ আছে এটো 53 টা দেশ আছে 28 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে dash the ocean is located between Europe and North America ইউৰোপ আৰু নৰ্থ অৰ্থাৎ উত্তৰ আমেৰিকা মহাদেশৰ মাজত কোনখন মহাসাগৰ আছে এটো আছে তোমাৰ আটলান্টিক হয়নে আটলান্টিক মহাসাগৰ আছে এটো সি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা
এইটো ডেছ দ্য চম্পাৰণ সত্যাগ্ৰহ ষ্টাৰ্টেড চম্পাৰণ যিটো সত্যাগ্ৰহ আছিল এইটো কেতিয়া আৰম্ভ হৈছিল এইটো 1917 হৈছিল আৰু এইটো হৈছিল তোমাৰ 10th of April হয় এপ্ৰিলৰ 10 তাৰিখে 1917 চনত হৈছিল ইয়াৰ পিছত কি কৈছে চোৱা পুনা পেক্ট was signed পুনে চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল এটো হৈছিল তোমাৰ সেপ্টেম্বৰ 24 1932 চনত স্বাক্ষৰিত হৈছিল 31st question to sir the term সত্যমেव জয়তে in the national symbol was taken from the book ভাৰতীয় প্ৰতীকত থকা ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেव জয়তে এই বাক্যশাৰী মূলত ডেছ গ্ৰন্থৰ পৰা লোৱা হৈছে এটো হৈছে তোমাৰ মুণ্ডক উপনিষদ এই অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত 32 question to sir কি কৈছে the traditional festival Sapsarkut belongs to dash state Sapsarkut ৰাজ্যৰ পৰম্পৰাগত উৎসৱ কোৰ হয় এটা তোমাৰ মিজোৰামৰ হয় গতিকে সি অপচনটো কাৰেক্ট অপচন হ'ব 33 number question কি কৈছে when did the peasant revolt of Patrughat take place Patrughator কৃষক বিদ্ৰোহ কেতিয়া হৈছিল এটো হৈছিল তোমাৰ 28 জানুৱাৰীৰ 1894 ত সি অপচনটো কাৰেক্ট অপচন হয় 34 so in which country did Gandhi first apply technique of সত্যাগ্ৰহ সত্যাগ্ৰহৰ কৌশল মহাত্মা গান্ধী কোন দেশত কোন প্ৰথমে প্ৰয়োগ কৰিছিল এটা দক্ষিণ আমেৰিকা অৰ্থাৎ সাউথ আফ্ৰিকা এই অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চন ৰছা which is the world's largest desert পৃথিৱীৰ বৃহত্তম মৰুভূমি এটো সাহাৰা মৰুভূমি হয়নে সাহাৰা মৰুভূমি হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি হয়নে সাহাৰা মৰুভূমি আৰু থৰ মৰুভূমি আছে সাহাৰা টু ডেজার্ট সাহারা মরুভূমি থর মরুভূমি এটা তোমার সাহারা মরুভূমি আনসার হবে ইয়ার পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে 36 নম্বৰ কোৱেশ্চনটো give one example of quaternary occupation চতুৰ্থ বৃত্তিক এটা উদাহৰণ দিয়া চতুৰ্থ বৃত্তিক এটো হ'ব ব্যাংক ঠিক আছে এটো তোমাৰ ডি অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 37 নম্বৰ কোৱেশ্চনটোত কি কৈছে what is the deepest trench in the world পৃথিৱীৰ আটাইতকৈ গভীৰতম খাত কোনটো হয় এটো মেৰিয়ানা ট্ৰেন্স হয় এটো এই অপচনটো কারেক্ট হ'ব আৰু এইটো প্ৰায় 11 কিলোমিটাৰ গভীৰ হয় আৰু এটো তোমাৰ মিটাৰলৈ কনভার্ট কৰিলে মোটামুটি তোমাৰ 11000 মিটাৰ ঠিক আছে বা এটো তোমাৰ এপ্ৰক্সিমেটলি কিমান হয় 10912 মিটাৰ হয় এটো এপ্ৰক্সিমেটলি 11000 বা তোমাৰ এপ্ৰক্সিমেটলি 11 কিলোমিটাৰ বুলি কোৱা হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে which is determine the boundary between Europe and Africa ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা কিহে নিৰ্ধাৰণ কৰিছে এটো হ'ব তোমাৰ মেডিটেৰিয়ান সি অৰ্থাৎ ভূমধ্য সাগৰ ডি অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে where is the headquarter of north east frontier railway এটো উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত আছে এটো মালিগাঁৱত আছে আমাৰ অসমৰ মালিগাঁৱত কামৰূপ মেট্ৰ' জিলাত মালিগাঁও এটো বি অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো which yarn is commonly known as the golden silk সোণালী সূতা কাক জনা যায় এটো মুগা সূতা সোণালী সূতা বুলিও কোৱা হয় 41st নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এতে ডেছ মাউন্টেইন ৰেঞ্জ ইন মেজৰ মাউন্টেইন ৰেঞ্জ অফ নৰ্থ আমেৰিকা উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটো হ'ল এটো হ'ব ৰকি পৰ্বতমালা এটো উত্তৰ আমেৰিকাৰ আটাইতকৈ তোমাৰ এই দীঘল হয় ইয়াৰ পিছত চোৱা হৰ্নবিল ফেষ্টিভেল অফ ডেছ ইজ বেছড অন দ্য বাৰ্ড হৰ্নবিল ডেছ হৰ্নবিল উৎসৱ ধনেশ পক্ষীৰ নামত উৎসৰ্গিত এটো নাগালেণ্ডৰ হয় ঠিক আছে যেটো তোমাৰ হৰ্নবিল ফেষ্টিভেল আছে হৰ্নবিল এটা তোমাৰ নাগালেণ্ডৰ এটা উৎসৱ হয় এটো তোমাৰ এই অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে ডেছ ইজ নট ৰেসপন্সিবল ফৰ গ্লোবেল ওয়ার্মিং গোলকীয় উত্তাপন বৃদ্ধিৰ বাবে কোনটো দায়ী নহয় এটো হ'ব এচিটাইলিন তো ডি অপচনটো কারেক্ট অপচন হয় CO2 CH4 আৰু সালফাৰ এগুটি এটাতো হয় তোমালোকে জানাই এটা সায়েন্সতো পঢ়িছা ইয়াৰ পিছত 44 নম্বৰ কোৱেশ্চনটো কি কৈছে সা according to the census of India there's about 2.6% of population of India live in Assam ভাৰতৰ লোকপিয়ল সনৰ তথ্য মতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় 2.6% লোক অসমত বাস কৰে তাৰ মানে কোনটো সেন্সাসৰ সাপেক্ষে কৰে এটো 2011 ৰ যেটো সেন্সাস হৈছিল সেই সেন্সাস মতে
45 নম্বৰ কোৱেশ্চনটো আলোচনা কৰাৰ আগতে তোমালোকক কৈছিলোঁ যে আৰ্জেন্ট এটা ইনফৰমেশ্যন আছে বহুতে আৰ্জেন্ট হয় এইটো তোমাৰ বহুত আৰ্জেন্ট হয় ঠিক আছে এইটো তোমাৰ হল কি যে তোমালোকে আজি ৰাতিপুৱা মোটামুটি 8 AM পোৱাকৈ তোমালোকে স্কুল উপস্থিত হ'ব লাগিব কাৰণ তোমালোকৰ 8:30 পৰা এক্সাম ষ্টাৰ্ট হৈ যাব কেইটাৰ পৰা 8:30 পৰা 8:30 তোমালোকে হলত বহিব লাগিব আৰু তোমাৰ 8:40 তোমালোকৰ হাতত কোৱেশ্চন পেপাৰ তুমি পাই যাবা আৰু তোমালোকৰ এক্সামটো তো 8:40 পৰাই আৰম্ভ হোৱা বুলি ক'ব পাৰা আৰু এইটো এই কাৰণে কৰা হৈছে যাতে তোমাৰ সোশ্যাল সায়েন্সৰ যিখন পেপাৰ আছে সেই পেপাৰখন যাতে তোমালোকে ভালদৰে নিৰীক্ষণ কৰিব পাৰা তাৰ কাৰণে তোমাৰ এই নিয়মটো কৰিছে তো তোমালোকৰ ওচৰত যিমান নাম্বাৰ আছে সকলোৰে লগত তোমালোকে এইটো শ্বেয়াৰ কৰি দিয়া আৰু তোমালোকৰ ওচৰত যিমান নাম্বাৰ আছে তোমালোকে কল কৰি জনাই দিয়া যাতে সিহঁতৰ কোনো প্ৰবলেম নহয় কাৰণ তোমাৰ আগৰ যিবোৰ এক্সাম হৈছে সেইবোৰতো তোমাৰ বেসিক্যালি তোমাৰ 8:45 ত তোমালোকে কোৱেশ্চন পাইছা হয়নে তো এতিয়া কিন্তু 8:40 তোমাৰ হ'ব আৰু তোমাৰ 8:40 তুমি এক্সামটো ষ্টাৰ্ট কৰিব পাৰিবা ঠিক আছে আৰু 8:30 তোমালোকৰ হলত বহিবলৈ দিছে যেনে তেনে বহিব লাগিব ঠিক আছে এই তথ্যটো তোমালোকে সকলোকে জনাই দিয়া পাৰিলে কল কৰি জনাই দিয়া নহলে তোমালোকে শ্বেয়াৰ কৰি দিয়া যাতে সকলোৰে সহায় হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা কথা তোমালোকক ইয়াতে জনাই থওঁ তোমালোকৰ যিসকল জুনিয়ৰ আছে বা তোমালোকৰ যিসকল ইয়ংগাৰ আছে সিহঁতৰ কাৰণে মোৰ চেনেলটো তোমালোকে ৰিকমেণ্ড কৰিবা আৰু মই ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ সমাধান আৰু পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰাও নিউ যিটো পলিচি আহিছে নিউ এডুকেশ্যন পলিচি মতে মই সিহঁতক তোমালোকক প্ৰিপেয়াৰ কৰাৰ কাৰণে মই যত্ন কৰোঁ গতিকে তোমালোকে সিহঁতক এই চেনেলটো ৰিকমেণ্ড কৰিবা আৰু তোমালোকে যিসকলে সায়েন্সৰ কাৰণে সায়েন্সৰ যিবোৰ এক্সপেৰিমেণ্ট আছে সেই এক্সপেৰিমেণ্ট যদি কৰিবলৈ ভাল পোৱা তেতিয়াহ'লে তোমালোকৰ কাৰণে এটা গুড নিউজ আছে তোমালোকে আৰু বেলেগ চেনেলত যাব নালাগে মই তোমালোকৰ কাৰণে এটা গুড নিউজ লৈ আহিছোঁ য'ত তোমালোকে সায়েন্সৰ সকলো ধৰণৰ এক্সপেৰিমেণ্ট বহুত মজাৰ এক্সপেৰিমেণ্ট তাৰ লগতে তোমালোকে যিবোৰ তোমাৰ সায়েন্স ৰিলেটেড যিবোৰ তোমাৰ ট্ৰেন্ডিং নিউজ আছে বা ট্ৰেন্ডিং যিসকল তোমাৰ পত্ৰিকা আছে বা যিসকল মেগাজিন আছে যিবোৰ মেগাজিন আছে সেই গোটেইকেইটা মেগাজিনৰ তথ্য বা তোমাৰ নতুন সায়েন্সৰ যিবোৰ ইনভেনশ্যন হয় গোটেইখিনি তোমালোকে পাই যাবা তো কেনেকৈ পাবা সেইটো তোমালোকে চাই থাকা তোমালোকে কালি ইভিনিঙত এটা ভিডিঅ'ৰ সৈতে তোমালোকে পাই যাবা ইয়াৰ পিছত 45 নম্বৰ কোৱেশ্চনটোত কি কৈছে The total surface area of Earth is dash square kilometer. পৃথিৱীৰ মুঠ মাটিকালি হৈছে তোমাৰ 510 নিযুত বৰ্গ কিলোমিটাৰ অৰ্থাৎ স্কয়াৰ কিলোমিটাৰ বি অপশনটো কাৰেক্ট অপশন হ'ব মনৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু আজিৰ কাৰণে ভেৰি বেষ্ট অফ লাক ফ্ৰম মাই ডেপ্থ অফ লাভ ডেপ্থ অফ হাৰ্ট মই অন্তৰৰ পৰা তোমালোকক সকলোকে শুভেচ্ছা জনাইছোঁ যাতে তোমালোকৰ আজিৰ পৰীক্ষাটো ভালে হয় আৰু তোমালোকৰ পৰীক্ষা কেনেকুৱা হয় তোমালোকে নিশ্চিতভাৱে আহি জনাবা কিমান মাৰ্কৰ কৰিলে তোমালোকে জনাবা তোমালোকে কিন্তু মেপটো চাবলৈ নাপাহৰিবা আৰু এই যিকেইটা MCQ আছে তোমালোকে শ্বেয়াৰ কৰা যিমান পাৰা আৰু ইয়াতে যিকেইটা লং কোৱেশ্চন আছে লং কোৱেশ্চন কেইটাও তোমালোকে এবাৰ ৰিকল কৰি যাবা ঠিক আছে এইকেইটা ৰিকল কৰা ইয়াতে যিকেইটা কোৱেশ্চন আছে বহুতে ইম্পৰ্টেণ্ট কোৱেশ্চন হয় তোমালোকৰ সহায়ক হ'ব তোমালোকৰ এবোৰ MCQ এটেম্প কৰাৰ কাৰণে তোমালোকৰ সহায় হ'ব তোমালোকে লং কোৱেশ্চন কেইটাও তোমালোকে এবাৰ ৰিকল কৰি যাবা যেহেতু তোমালোকে চেপ্টাৰবোৰ পঢ়িছা তো বহুত কষ্ট কৰিছা তোমালোকে তো নিজৰ লাইফটো গঢ়াৰ কাৰণে ইমানখিনি কষ্ট কৰিবই লাগিব হয়নে বাৰু আৰু তোমালোকৰ লগত মই থাকিম তোমালোকে যিমান দূৰ থাকা তোমালোকে চাব পাৰিবা যেহেতু মই নতুন সায়েন্সৰ এক্সপেৰিমেণ্ট আৰু সায়েন্স ৰিলেটেড নিউজবোৰ তোমালোকক দি থাকিম গতিকে তোমালোকে চাই থাকা কালি ইভিনিঙত তোমালোকৰ এটা গুড নিউজ আছে মোৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ তোমালোকক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ